জুপিটাৰ নিউ মডেলৰ ইঞ্জিনৰ চাউণ্ড ফাষ্ট ছাৰ্ভিচিঙৰ কাৰণে আহিছে। তাতে ইঞ্জিনৰ চাউণ্ড ওলাই আছে। এইটো ইমান মেজৰ প্ৰব্লেম নহয়। এইটো হৈছে ৰকাৰৰ চাউণ্ড ৰকাৰ ভেল্ভ কেইটা লুজ হৈ গৈছে। এইটো এডজাষ্টমেণ্ট কৰিলে প্ৰব্লেমটো ছল্ভ হৈ যাব। আপোনালোকে চাব পাৰিছে মই ইঞ্জিনৰ হেড কভাৰটো খুলি আছোঁ। এইটো টাইমিঙত লগাই ল'লোঁ মই। এইকেইটাই হ'ল ৰকাৰকেইটা লুজ আছে। লুজ থকাৰ কাৰণে এইটো চাউণ্ডটো আহি আছে। চাব পাৰিছে মই লুজ দিছোঁ। এইটো মই ফিলাট গেছ লৈ টাইট কৰিম, তেতিয়া একজেক্টলি টাইট হৈ যাব। এইটো যিমানটো লাগে প্লে তাৰ হিচাপত মই টাইট দিছোঁ। এডজাষ্টমেণ্ট কৰা হৈ গ'ল। মই নাটকেইটা অলপ সম্পূৰ্ণৰূপে টাইট হৈছে নে নাই একবাৰ চেক কৰি ল'লোঁ। আপোনালোকৰো নিউ মডেল জুপিটাৰ আছে যদি এনেধৰণে টিক টিক চাউণ্ড কৰি থাকে ৰানিঙত, আপোনালোকে এডজাষ্টমেণ্টটো কৰাই ল'ব পাৰিব। বেছি টাইম নালাগে, 10 বা 15 মিনিটৰ ভিতৰতে এডজাষ্টমেণ্ট কৰা হৈ যায়। ৰকাৰকেইটা যদি লুজ থাকে আপোনালোকৰ ইঞ্জিনটো অলপ বেছি হিট হ'ব আৰু মাইলেজৰো প্ৰব্লেম পাব পাৰে। সেইকাৰণে আপোনালোকে এডজাষ্টমেণ্টটো কৰাই ল'ব যদি চাউণ্ডটো আহি আছে। বেছি টাইম নালাগে বাৰু, অলপ টাইমতে এডজাষ্টমেণ্ট কৰা হৈ যায়। খালি ইঞ্জিনটো ঠাণ্ডা হৈ থাকিব লাগে। আপোনালোকে একবাৰ চাউণ্ডটো শুনি চাওক। ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' চাই থাকিব পাৰিব।